নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই আপোনালোকৰ কেনেকুৱা লাগে সেইটো আপোনালোকে জনাবই। তাৰ লগতে এইটোও জনাব যে আপোনালোকৰ কোনটো খবৰ আটাইতকৈ বেছি ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেন্তে লাইকটো কৰিব, আৰু মোৰ চেনেলটোৰ যদি চাই থাকে সাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সপ্তাহটোৰ প্ৰথম খবৰ শেষলৈকে চাব আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এগৰাকী ছোৱালীক 9জন যুৱকে মিলি ধৰ্ষণ কৰে। 9জন হিন্দু যুৱকে মিলি ধৰ্ষণ কৰে বুলি ক'লে বেয়া নহ'ব, কাৰণ আমি প্ৰত্যেকবাৰে মুছলিমসকলক ক্ৰিটিচাইজ কৰোঁ, কাৰণ আমাৰ অসমত যিবিলাক নেকি তেনেকুৱা ধৰণৰ দুমানৱীয় ঘটনা সংঘটিত হয় সেইবিলাক প্ৰায়বিলাক আমি দেখোঁ যেতিয়া নেকি কোনো এজন মুছলমানে কৰে তেতিয়া তেওঁলোকক আমি খুবেই ক্ৰিটিচাইজ কৰোঁ, আৰু আমি আমাৰ হিন্দুসকলক ক্ৰিটিচাইজ নকৰিলেতো নহ'ব, হয়নে নহয়? এতিয়া যিসকলে নেকি বেয়া কাম কৰেতো বেয়া কামটো বেয়া কামেই, আৰু তাত আৰু হিন্দু মুছলিমৰ কথা নাই। যিসকল অপৰাধী তেওঁ অপৰাধী, তাত আৰু হিন্দু মুছলিমৰ কোনো ধৰণৰ স্পেচিফিকেশ্যন নাথাকে। গতিকে 9জন হিন্দু যুৱকে মিলি এটা বেয়া কাম কৰিলে। এগৰাকী যুৱতীক মাতি আনিলে 1000 টকাৰ বিনিময়ত। কৈছিলে প্ৰথমে 2জন যুৱক থাকিব বুলি, কিন্তু 9জন যুৱক। তাৰপিছত জোৰ জবৰদস্তি ভিডিঅ' ৰেকৰ্ডিং কৰিলে আৰু সেই ভিডিঅ' কি কৰিলে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে। এতিয়া বাৰু 6জনক অলৰেডি গ্ৰেফতাৰ কৰিলে। মেইন যি নেকি 3জন আপোনাৰ মাষ্টাৰ মাইণ্ড আছিলে সেইকেইজনক এতিয়ালৈকে ধৰিব পৰা নাই বুলি কৈছে। খুব সোনকালে গড় চুকৰ আৰক্ষীয়ে সেই 3জনকো ধৰিব, আৰু সেইকেইজনৰ ওপৰত মোৰ মতে বিহিত ব্যৱস্থা ল'ব লাগে, এইটো আমাৰ তৰফৰ পৰা দাবী। আৰু আপোনালোকেও সেইটো দাবী উত্থাপন কৰক যে এই 9জন যুৱকৰ ওপৰত বিহিত ব্যৱস্থা লওক। তেওঁলোকে চাগে ভাবিছিলে যে পইচা দি আনিছোঁ যেতিয়া, তো সেইটোত কেনেকৈ ধৰ্ষণ হ'ব, তো আমি আৰামছে আমাৰ কামটো কৰিব পাৰিম। কিন্তু এগৰাকী মহিলাক যেতিয়া মহিলাই যেতিয়া কোনো এজন পুৰুষক ন' বুলি কয়, সেয়া দৰকাৰ হ'লে নিজৰ ৱাইফেই হওক বা কোনোবা বেইচাই হওক বা দৰকাৰ হ'লে নিজৰ গাৰ্লফ্ৰেণ্ডেই নহওক কিয়, ন' মিনছ ন'। ন' মানে ন' আৰু নহ'বই। যদি জোৰ জবৰদস্তি কৰা হয় সেইটোকে কোৱা হয় ধৰ্ষণ বুলি। এতিয়া সেই 9জনক ভাল এহেকা দিব লাগে। বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত হেনো প্ৰায় 7,77,000 ৰোড এক্সিডেণ্ট হৈছে বুলি জনাইছে। 7,77,000 বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত ৰোড এক্সিডেণ্ট হৈছে। অ' মাই গড, 7,77,000 ৰোড এক্সিডেণ্টত মানুহৰ মৃত্যু হৈছে। দৈনিক কিমান মানুহৰ মৃত্যু হয় সেইটোতো আমি ক'বলৈ নাযাওঁৱেই। নৰ্মেলি মৃত্যু হয় বিভিন্ন কাৰণত, কিন্তু কেৱল ৰোড এক্সিডেণ্টত প্ৰায় 7,77,000 মানুহৰ মৃত্যু হৈছে। আৰু তাৰে ভিতৰত সবচে বেছি ইউপিত হৈছে। সবচে বেছি ইউপিত ৰোড এক্সিডেণ্টত মৃত্যু হৈছে বুলি জনাইছে পৰিবহণ বিভাগৰ তৰফৰ পৰা। পৰিবহণ বিভাগৰ তৰফৰ পৰা জনাইছে এই এক্সিডেণ্টসমূহ হোৱাৰ একমাত্ৰ কাৰণ হৈছে মানুহে কৰা কিছুমান ট্ৰেফিক নিয়ম ভংগ। আমি যেতিয়া নেকি কোনো এটা ট্ৰেফিক ৰুল ভংগ কৰোঁ, ট্ৰেফিক ৰুল ভংগ কৰি যেতিয়া নেকি আমি ট্ৰেফিক নিয়ম অমান্য কৰি ক'ৰবাত যাওঁ, তেতিয়া কিবা নহয় কিবা এটা হয়। আৰু ঠিক তেনেকৈ বহু লোকে ট্ৰেফিক নিয়ম ভংগ কৰি তেওঁলোকে গাড়ী মটৰ চলোৱাৰ ফলত এক্সিডেণ্টবিলাক হয় বুলি জনাইছে। গতিকে এইবিলাক অকণমান কঠোৰ হ'বলৈ হ'ল, ভাৰত চৰকাৰ কঠোৰ হ'বলৈ হ'ল, ৰোড এক্সিডেণ্টৰ ওপৰত অকণমান বিহিত ব্যৱস্থা ল'বলৈ হ'ল। নহ'লে ভাবক 7,77,000 মানুহ কেৱল ৰোড এক্সিডেণ্টৰ মৃত্যু হৈছে বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ৰোড এক্সিডেণ্ট কমাবৰ কাৰণে এটা ভাল কথা ঘোষণা কৰিছে, এটা ভাল পদক্ষেপ হাতত লৈছে কেৱল ৰোড এক্সিডেণ্ট কমাবৰ কাৰণে। মই আপোনালোকক ক'লোৱেই বিগত 5 বছৰত 7,77,000 ৰোড এক্সিডেণ্ট হৈছে। গতিকে তেওঁলোকৰ মৃত্যু কি কাৰণে? কিছুমানটো স্পট ডেথ হয়, কিছুমান লোকৰ মৃত্যু হয় সঠিক সময়ত হস্পিটেলত নোপোৱাৰ বাবে। এনেকুৱা বিভিন্ন কাৰণত ৰোড এক্সিডেণ্ট হয়। যেতিয়া ৰোড এক্সিডেণ্ট হয় ওচৰে পাজৰে থকা মানুহবিলাকেও তেওঁলোকক নি হস্পিটেলত ভৰ্তি কৰোৱাবলৈ ভয় কৰে, কাৰণ তেওঁলোকে হয়তো চাগে পুলিচৰ আওতালৈ আহি যাব বুলি ভয় কৰে, সেইবাবে বহুতে নিনিয়ে তেওঁলোকক। এতিয়া কথাটো হৈ গ'ল যে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ৰাজমাৰ্গ 60 নামৰ এখন নতুন পেট্ৰলিং বাহন উলিয়াইছে, যিখন পেট্ৰলিং বাহনে প্ৰত্যেকটো নেশ্যনেল হাইৱেত ঘূৰিব বুলি কৈছে। আমাৰ ভাৰতবৰ্ষত যিমানখিনি নেশ্যনেল হাইৱে আছে প্ৰত্যেক নেশ্যনেল হাইৱেতে এই বাহন দুখন চলিব, আৰু যিখন বাহনে পেট্ৰলিং দিব ক'ৰবাত এক্সিডেণ্ট হ'লে তেওঁলোকক হস্পিটেল পোৱাব, 1 নম্বৰ কথা। আৰু দ্বিতীয় কথা, যাতে ৰোড এক্সিডেণ্ট কম হয় তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিব। চাপ'জ যিসকলে নেকি ট্ৰেফিক নিয়ম ভংগ কৰিব তো তেওঁলোকৰ ওপৰত ফাইন লগাব, তেওঁলোকক চিধা কৰিব, সেইবিলাক কাম কৰিব এই বাহনখনে।
7,77,000 এক্সিডেণ্ট ধেমালি নেকি গতিকে চৰকাৰেতো ল'বই লাগে কিবা এটা ব্যৱস্থা ইমান দিনে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰিয়ানাৰ পৰা তো হাৰিয়ানাতো যথেষ্ট পৰিমাণৰ ৰোড এক্সিডেণ্ট হয় ৰোড এক্সিডেণ্ট প্ৰত্যেকখন ৰাজ্যতে হয় কোনোবা এখন যেনিবা ৰাজ্যত বেছিকৈ হয় কোনোবা এখন ৰাজ্যত যেনিবা কমকৈ হয় এতিয়া হাৰিয়ানাতো খুব ৰোড এক্সিডেণ্ট হয় এতিয়া হাৰিয়ানাৰ চৰকাৰে ৰোড এক্সিডেণ্টত যদি কোনো লোকৰ ৰোড এক্সিডেণ্ট হ'ল তো তেওঁলোকক যাতে বিনামূলীয়া চিকিৎসা দিব পাৰে তো তাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছে হাৰিয়ানাৰ চৰকাৰে কৈছে যদিহে এতিয়াৰে পৰা হাৰিয়ানাত কোনো ব্যক্তিৰ ৰোড এক্সিডেণ্ট হয় তেনে তেওঁলোকক 1.5 লাখ টকালৈকে যি কোনো মেডিকেলত ফ্ৰী ট্ৰিটমেণ্ট দিব বুলি কৈছে ফ্ৰী ট্ৰিটমেণ্ট দিব হাৰিয়ানাৰ যি কোনো হস্পিটেল প্ৰাইভেটেই হওক বা চৰকাৰীয়ে হওক যি কোনো হস্পিটেলত 1.5 লাখ টকালৈকে ফ্ৰী ট্ৰিটমেণ্ট দিব বুলি কৈছে যদিহে এইটো কনফাৰ্ম হয় যে তেখেত ৰোড এক্সিডেণ্টত পতিত হৈছে কাৰোবাৰ যদি ৰোড এক্সিডেণ্ট হয় তেখেতলোকক 1.5 লাখ টকালৈকে ফ্ৰী চিকিৎসা দিব বুলি কৈছে তো মোৰ মতে এইটো গোটেই ভাৰতত কৰি দিব লাগে নিয়ম কাৰোবাৰ যদি ৰোড এক্সিডেণ্ট হয় তো তেওঁলোকে ভাৰতৰ যিকোনো ৰাজ্যত গৈ তেওঁলোকে চিকিৎসা কৰিব পাৰিব এনেকুৱা চিষ্টেম কৰিব লাগে এনেকুৱা নিয়ম বনাই দিব লাগে যদি সাপোজ বোলে য'তে নহওক ফ্ৰী চিকিৎসা কৰিব পাৰিব বা সাপোজ ধৰি লওক এই যে অৰুণোদয় আঁচনি 1250 টকা কিবা কিবি দিছে তো মাহে 1250 টকা দিয়াতকৈ এবছৰত কিমান হ'ব প্ৰায় 12-13 হাজাৰ টকা হৈ যাব এটা হেল্থ ইঞ্চুৰেঞ্চৰ কাৰণে আমি 4-5 হাজাৰ টকা প্ৰত্যেক বছৰে পে কৰিব লাগে তো চৰকাৰে কি কৰিব লাগে সেইবিলাক দিয়াতকৈ প্ৰত্যেক ঘৰ মানুহক এটা হেল্থ ইঞ্চুৰেঞ্চ দি দিব লাগে যে তোমালোকে ভাৰতৰ যি স্থানতেই নোযোৱা কিয় যিখন মেডিকেলতে নোযোৱা কিয় তোমাৰ যদি বেমাৰ আজাৰ হয় তোমালোকে একদম বিনামূলীয়া চিকিৎসা কৰিব পাৰিবা বোলে চৰকাৰীতে হওক বা প্ৰাইভেটতে হওক একদম ফ্ৰী চিকিৎসা কৰিব লাগে যেনেকৈ আয়ুষ্মান কাৰ্ড কৰিছিলে ভাল আছিলে বেয়া নাছিলে কিন্তু ঘটনাটো হৈ গ'ল কি আয়ুষ্মানে এতিয়া সেই ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই কাৰণ সব হস্পিটেলত আয়ুষ্মানৰ সুবিধা পোৱা নাযায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লী মহানগৰীৰ পৰা দিল্লী মহানগৰীত বিগত 7 দিনত প্ৰায় 3 দিনেই দিল্লীৰ কেইবাখনো বিদ্যালয় উৰাই দিয়াৰ ভাবুকি দিছিলে বোম দি দিল্লীৰ বিদ্যালয় উৰাই দিয়াৰ ভাবুকি দিছিলে বিগত 7 দিনত প্ৰায় 3বাৰকৈ ভাবুকি দিছিলে দিল্লী মহানগৰীত তাৰ পিছত ইনভেষ্টিগেশ্যন চলালে যে কোনে এই ভাবুকি দি আছে কাৰ তৰফৰ পৰা এই ভাবুকি আহি আছে তাৰ পাছত গৈ ধৰা পৰিছে যে সেই বিদ্যালয়ৰ এজন ছাত্ৰই দিল্লীৰ সেই বিদ্যালয়খন উৰাই দিয়াৰ ভাবুকি দিছিলে এতিয়া কিয় কৰিছে সেইটো কথা গম পোৱা নাই হয়তো চাগে তাৰ বিদ্যালয় আহিবলৈ মন নাই মাক বাপেকে চাগে বিদ্যালয়লৈ জোৰ জবৰদস্তি পঠায় আৰু যাৰ কাৰণে ছুটি পাবৰ কাৰণে হয়তো হি চাগে তেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিলে ছুটি হয়তো ল'বলৈ নিদিয়ে আজিকালিতো বিদ্যালয় ছুটি ল'ব কি কাৰণে ছুটি চিষ্টেমেই নাই গতিকে ছুটিও নিদিয়ে তো সেইকাৰণে চাগে সি আৰু মানে ভাবিলে কি যে বোম দিয়াৰ ভাবুকিকে দি দিওঁ তেতিয়া এটলিষ্ট বিদ্যালয় বন্ধ পাম মই বিদ্যালয় নগ'লেও হ'ব তো সেইটো চাগে মাথা লগালে আইডিয়া আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰাই বহুতে এতিয়া হয়তো চাগে বৰিং পাব পাৰে বহুতে হয়তো ক'ব যে কি অকল বাহিৰা খবৰ দি আছে অসমৰ খবৰ দিয়া ভাই তো অসমৰ খবৰো আছে চিন্তা কৰিব নালাগে শেষৰ ফালে অসমৰ খবৰ ওলাব বাহিৰা খবৰো অকণমান জানি লওকচোন কিমান নোৱাৰো অসমৰ কথাকে জানিব হয় নে নহয় বাহিৰা খবৰো জানিব লাগে তো খবৰ ওলাইছে দিল্লী মহানগৰীৰ পৰা তো দিল্লী মহানগৰীৰ প্ৰত্যেকটো বস্তু আপোনাৰ দিল্লী চৰকাৰৰ হাতত নাই যেনেকৈ নেকি আমাৰ অসম চৰকাৰৰ হাতত অসমৰ প্ৰত্যেকটো বস্তুৱেই আছে আমাৰ অসমৰ প্ৰশাসন আছে আমাৰ অসম চৰকাৰে আসাম পুলিচক ধৰি লওক যেনেকুৱা ধৰণৰ নিয়ম সাল সলনি কৰিব বিচাৰে যাক য'ত নিয়োজিত কৰিব বিচাৰে তাক সেইমতেই নিয়োজিত কৰিব পাৰে আসাম পুলিচক যেনেকুৱা ধৰণে খটাব বিচাৰে আমাৰ অসম চৰকাৰে ঠিক তেনেকৈ ধৰণে খটাব পাৰে আসাম পুলিচৰ পে'মেণ্ট যায় আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিন্তু দিল্লীৰ তেনেকুৱা নহয় দিল্লীৰ বহুতো বস্তু কি হয় দিল্লীৰ হাতত নাই দিল্লী চৰকাৰৰ হাতত নাই এতিয়াও কেন্দ্ৰ চৰকাৰৰ হাততে আছে এতিয়া দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অমিত শ্বাহ ডাঙৰীয়াক এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তেখেতে কৈছে যে দিল্লীখন বৰ্তমান ক্ৰিমিনেল হাব হৈ পৰিছে দিল্লীত যথেষ্ট পৰিমাণৰ মহিলাৰ লগত অপব্যৱহাৰ হ'বলৈ লৈছে মহিলাক বহুতো শোষণ কৰিবলৈ লৈছে বহু লোকে দিল্লীত বহুত ক্ৰাইম বৃদ্ধি পাইছে তো সেইকাৰণে দিল্লীৰ মহানগৰীৰ ওপৰত অকণমান চকু দিবৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিছে অমিত শ্বাহ ডাঙৰীয়ালৈ অৰবিন্দ কেজৰিৱালে অৰ্থাৎ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তো অমিত শ্বাহ ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এতিয়া দেখা যাওক অৰবিন্দ কেজৰিৱালৰ পত্ৰৰ কি উত্তৰ দিয়ে অমিত শ্বাহ ডাঙৰীয়াই
মণিপুৰত ইমানখিনি হৈ আছে তাতে একো কৰা নাই তো দিল্লীৰ ওপৰত কি কৰিব চাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে তো কৃষকসকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে আপুনি বাৰু খেতি কৰে নে নকৰে কমেন্ট এটা কৰি জনাবচোন আপোনাৰ ঘৰত মা দেউতা বা আপুনিও যদি খেতি কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকে হয়তো জানে যে আজিকালি আপোনালোকে পিঠিত এটা ড্ৰাম লৈ পানী স্প্ৰে কৰিব নালাগে খেতিত বা ঔষধ স্প্ৰে কৰিব নালাগে আজিকালি ড্ৰোন ওলাইছে আপোনালোকে ড্ৰোনত মেডিচিন বিলাক ভৰাই দিয়ক ড্ৰোনখন উৰাই দিয়ক ড্ৰোনখনে গোটেই খেতি বাতিখিনিত আপোনালোকৰ মেডিচিন ছটিয়াই দিব কিন্তু সেই ড্ৰোন বিলাকৰ যথেষ্ট পৰিমাণৰ দাম এখন সৰু ইমান কণী এখন ড্ৰোনতে 50,000 60,000 টকা আৰু মেডিচিন ভৰুৱা ড্ৰোন বিলাকৰ এই মস্ত বহুত ডাঙৰ তাত আপোনাৰ 10 লিটাৰ 15 লিটাৰ পানী সোমাই থাকে গতিখন কিমান দাম হ'ব পাৰে তো সেই ড্ৰোন বিলাক বৰ্তমান চাইনাৰ পৰা আহি আছে সেই ড্ৰোন বিলাক ম্যাক্সিমাম ড্ৰোন চাইনাত নিৰ্মাণ হয় আৰু যাৰ কাৰণে নেকি যথেষ্ট পৰিমাণৰ দাম হয় কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা ড্ৰোন বিলাকৰ কিন্তু ভাৰত চৰকাৰে কৈছে 2030 চনৰ ভিতৰত গোটেই আমাৰ কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা ড্ৰোনসমূহ ভাৰততে নিৰ্মাণ হ'ব বুলি কৈছে আৰু যাৰ ফলত নেকি ড্ৰোনসমূহৰ দামটো কমিব 2030 চন পৰ্যন্ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ইউপিআই এপ্লিকেশন ব্যৱহাৰ কৰে নে নকৰে সাপোজ গুগল পে ফোন পে পেটিএম এইবিলাক আপোনালোকে ব্যৱহাৰ কৰে নে নকৰে বাৰু কমেন্ট এটা কৰি জনাব আপোনালোকে যদি গুগল পে ফোন পে পেটিএম এইবিলাক ব্যৱহাৰ কৰে তেন্তে আপোনালোকে বাৰু প্ৰত্যেক মাহে কিমান টকাৰ ট্ৰানজাকচন কৰে আপোনালোকৰ গুগল পে ফোন পে দি জনাবচোন তো আপোনালোকে শুনিলে আচৰিত হ'ব বিগত এবছৰত মানে এই ডিসেম্বৰ মাহৰ মানে যোৱা জানুৱাৰীৰ পৰা এই ডিসেম্বৰলৈকে মানে এই বছৰত সৰ্বমুঠ আমাৰ ভাৰতবৰ্ষত প্ৰায় 223 লাখ কোটি টকাৰ ট্ৰানজাকচন হৈছে গুগল পে ফোন পে 223 লাখ কোটি টকাৰ বাপৰে বা কিমান হ'ব পাৰে বাৰু মানে অনলাইনত ট্ৰানজাকচন কৰিছে মানুহে মানে আমাৰ ভাৰতবৰ্ষত এতিয়া মানুহে অনলাইন পেমেন্ট একসেপ্ট কৰিছে আজিকালি আপোনালোকে যাওক যি দোকানতে নাযাওক চাহৰ দোকান এখনত যাওক তাতো আপোনালোকে 5 টকাৰ চাহ খাইছে 5 টকা অনলাইন কৰিব পাৰিব তো এদিনাখন মই বজাৰত গৈছিলো কিবা কাৰণত অলপ গৈ ফেলে চাহ খালো চাহ খাই তাতে কি কৰিলো লগতে সেন্টাৰ ফ্ৰেছ এটা খালো চাহটো খোৱাৰ পিছত তাৰপিছত মই 10 টকা দিছো কৈছে আৰু 1 টকা দিয়ক মোৰ 1 টকা খুচৰা নাই নহয় অনলাইন মাৰো তো এইটো সিস্টেম মানে ভাল হৈছে আজিকালি 1 টকাও অনলাইন দিব পাৰি নহলে 1 টকাটো খুচৰা নাথাকে তেনেকে যদি 10 জন মানুহে এটা সেন্টাৰ ফ্ৰেছ খাই যায় তো তেখেতৰ সেই চাহত যিটো লাভ হ'ব সেইটো সেন্টাৰ ফ্ৰেছতে উঠি গুছি যাব মানে লোকসান হৈ গুছি যাব 10 টকা গুছি গল তো তেখেতে কৈছে না 1 টকাটো লাগিব 1 টকা অনলাইন কৰি দিছে ঠিক তেনেকুৱা ধৰণৰ কথা আৰু যি কি নহওক আপোনালোকেও এতিয়াৰে পৰা অনলাইন ব্যৱহাৰ কৰক আপোনালোকৰো পইচা বাচিব আৰু যিজনলে দিব তেখেতৰো পইচা লাভ হ'ব আপোনালোকে বাৰু অটল পেনশন যোজনাত একাউণ্ট খুলি থৈছে নে নাই থোৱা কমেন্ট এটা কৰি জনাব যদি আপোনালোকৰ অটল পেনশন যোজনাত একাউণ্ট নাই আপোনালোকক জনাই দিও যদিহে আপোনালোকে অটল পেনশন যোজনাত একাউণ্ট খুলি পইচা ডিপোজিট কৰি যায় বৰ্তমান সময়ত তেনে আপোনালোকৰ বয়স যেতিয়া 60 বছৰ পাৰ হ'ব তেতিয়া ভাৰত চৰকাৰে আপোনালোকক পেনশন প্ৰদান কৰিব প্ৰত্যেক মাহে কিবা এটা এমাউণ্ট আপোনালোকক প্ৰদান কৰিব যাতে আপোনালোকে বুঢ়া বয়সত পইচা উপাৰ্জন নকৰিলেও আপোনালোকে চলিব পাৰে মানে 3000 4000 এনেকুৱাকে আপোনালোকক প্ৰদান কৰিব আপোনাক যিমান টকাৰ প্ৰয়োজন পেনশন হোৱাৰ পাছত হিমান টকাৰ আপোনালোকে এতিয়া ডিপোজিট কৰিলে হ'ল তো হিমান টকাই দিব নালাগে কম টকা ডিপোজিট কৰি গলে হ'ল আপোনালোকে এতিয়া বয়সৰ পৰা তো ভাৰত চৰকাৰ ফালৰ পৰা জনাইছে এতিয়ালৈকে প্ৰায় 7 কোটি ব্যক্তিয়ে অটল পেনশন যোজনাত পইচা ইনভেষ্ট কৰিছে বুলি কৈছে আৰু তাৰে ভিতৰত প্ৰায় 47% হৈছে মহিলা প্ৰায় 47% মহিলাই অটল পেনশন যোজনাত পইচা ইনভেষ্ট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে খেতিয়কসকলৰ কাৰণে তো খেতিয়কসকলৰ কাৰণে এটা বাম্পাৰ অফাৰ আহিছে এটা ভাল খবৰ আহিছে খেতিয়কসকলৰ কাৰণে তো আপোনালোকৰ ঘৰত যদি খেতি কৰা মানুহ আছে বা আপুনি যদি নিজে এজন খেতি কৰা মানুহ তেন্তে ভিডিওটো কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আপোনালোকৰ সকলোৰে কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়া জানুৱাৰী মাহৰ পৰা 2025 চনৰ জানুৱাৰী মাহৰ পৰা খেতিয়কসকলক 2 লাখ টকাৰ ঋণ প্ৰদান কৰিব কোনো ধৰণৰ গ্যাৰান্টি নোহোৱাকৈ কোনো ধৰণৰ আপোনালোকে মাটি বাৰীৰ কাগজ পত্ৰ দিব নালাগে একো গ্যাৰান্টি দিব নালাগে একো গ্যাৰান্টি নিদিয়াকৈ আপোনালোকক জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2 লাখ টকাকৈ লোন প্ৰদান কৰিব বুলি জনাইছে বেংকসমূহে গতিকে বেংকত যাব 1 তাৰিখৰ পৰা আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰা লাগি যাব আৰম্ভ কৰি দিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 2 লাখ টকাকৈ আপোনালোকক লোন প্ৰদান কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সুইজাৰলেণ্ডে আমাৰ ভাৰতক দিয়া এটা খিতাপ পুনৰ ঘূৰাই ললে বুলি কৈছে
ছুইজাৰলেণ্ডে আমাৰ ভাৰতবৰ্ষক মোষ্ট ফেভৰেট নেশ্যন ৰূপে এক খিতাপ প্ৰদান কৰিছিলে ছুইজাৰলেণ্ডৰ ফালৰ পৰা কিন্তু ছুইজাৰলেণ্ডে সেই খিতাপ এতিয়া ঘূৰাই ল'লে কিয় বাৰু জানেনে আমাৰ ভাৰতবৰ্ষত নেছলে কোম্পানীৰ ওপৰত কোনোবাই কি কৰিছিলে নেছলে কোম্পানীৰ ওপৰত কিবা এটা মানে গোচৰ ৰুজু কৰি দিছিলে তো যাৰ কাৰণে নেকি এতিয়া আমাৰ ভাৰতবৰ্ষক যি নেকি ছুইজাৰলেণ্ডে এটা মানে সন্মান প্ৰদান কৰিছিলে ভাৰতবৰ্ষখনক যি নেকি এটা উপাধি দিছিলে বুলি ক'ব পাৰি মোষ্ট ফেভৰেট নেশ্যনৰ উপাধি বা খিতাপ সেই খিতাপটো হেনো এতিয়া ছুইজাৰলেণ্ডে ঘূৰাই ল'লে বা দিওঁ বুলি ক'লে দিব পাৰে মানে ঘূৰাও বুলি ক'লে ঘূৰাই ল'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি আন্দোলনৰ ওপৰত বৰ্তমান সময়ত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে দিল্লীৰ যন্তৰ মন্তৰত বা পাঞ্জাব হাৰিয়ানাৰ কৃষকসকলে বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আছে সেই সম্পৰ্কে হয়তো আপোনালোকে জানে আজি তেওঁলোকে অৰ্থাৎ আজি 16 তাৰিখৰ দিনাখন তেওঁলোকে দিল্লীৰ যন্তৰ মন্ত্ৰলৈকে যাব বুলি কৈছিল আৰু 18 তাৰিখৰ দিনাখন তেখেতলোকে ৰেল ব্লক কৰিব বুলি কৈছিলে এটা সুপ্ৰিম কোৰ্টে কৈছে যে তোমালোকে গান্ধীজীৰ আদৰ্শ লোৱা তোমালোকে হিংসাৰ পথ বাছি নলবা গান্ধীজীৰ পথ তোমালোকে লোৱা তোমালোকে অহিংসাৰে তোমালোকৰ প্ৰতিবাদ চলাই যাবলৈ তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কাৰণ আপোনালোকে দেখা পাইছিলে লাল কিল্লাত কিদৰে আপোনাৰ কৃষকসকলে মানে হাই হুলস্থুল কৰিছিলে তো সেই বস্তুটো মানে নকৰিবৰ কাৰণে আহ্বান জনাইছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখন চৰকাৰে কৈ থাকে যে আমি ভ্ৰষ্টাচাৰ বিৰোধী মানে আমি আমাৰ দেশত কোনো ধৰণৰ দুৰ্নীতি হ'বলৈ নিদিওঁ আমি দুৰ্নীতি বিৰোধী আমি দুৰ্নীতিক সাপোৰ্ট নকৰোঁ এতিয়া প্ৰিয়ংকা গান্ধীয়ে তেখেতে সদনত কৈছে যদিহে সঁচাকৈয়ে এইখন চৰকাৰ বা মোদী চৰকাৰ সঁচাকৈয়ে যদিহে ভ্ৰষ্টাচাৰ বিৰোধী বা ভ্ৰষ্টাচাৰৰ প্ৰতি শূন্য সহনশীল তেনেহ'লে মোদী চৰকাৰে বিতৰ্ক কৰক আদানীৰ প্ৰসংগক লৈ কাৰণ যেতিয়াই নেকি শীতকালীন অধিৱেশনত যেতিয়াই নেকি আদানীৰ সম্পৰ্ক উঠে তেতিয়াই কি হয় আপোনাৰ চৰকাৰ পক্ষই হাই হুলস্থুল কৰে আদানীৰ সম্পৰ্কে এটাও মাত মাতিব নিবিচাৰে তেওঁলোকে আদানীৰ ওপৰত যদি বিৰোধী পাৰ্টিয়ে কিবা প্ৰশ্ন কৰে সেই প্ৰশ্নটো ঢাকিবৰ কাৰণে তেওঁলোকে হাই হুলস্থুল কৰে ফলত অধ্যক্ষই গৈ সদন স্থগিত ৰাখিব লগা হয় তো প্ৰিয়ংকা গান্ধীয়ে কৈছে যে যদিহে আপোনালোকে ভ্ৰষ্টাচাৰৰ প্ৰতি আপোনালোকৰ শূন্য সহনশীলতা আছে তেন্তে আপোনালোকে আদানীৰ প্ৰসংগত মাত মাতক কাৰণ আদানীৰ ওপৰত বহুতো এলিগ্ৰেশ্যন লাগি গৈছে বহু সময়ত তো আজিৰ পৰা কেইদিনমান আগত লাগিছে তাৰ বহুদিন আগত লাগিছে আদানীৰ ওপৰত ঢেৰ এলিগ্ৰেশ্যন লাগি থাকে আদানীয়ে প্ৰত্যেকখন ৰাজ্যকে ঘুষ দিয়াৰ প্ৰশ্নও উঠিছিলে প্ৰসংগও উত্থাপিত হৈছিলে গতিকে সেইবিলাকৰ ওপৰত মাত মাতক সেইবিলাকৰ ওপৰত ছাৰ্ভে চলাওক বুলি কৈছে কিন্তু নোৱাৰে ভাই কিয় পাৰিব তেওঁলোকৰ হাত আছে না আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব যোৱাকালিৰে পৰা কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা মানে ডকুমেণ্ট জমা লোৱা হৈছে যদি আপোনালোকে এতিয়ালৈকে জমা কৰা নাই তেন্তে অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰক এতিয়া ক'ত জমা কৰিব এই সম্পৰ্কত আপোনালোকক চিয়ৰ ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে বিজেপি মানুহৰ টাস্কত থাকিব লাগিব তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব সেইটো হ'লে জানো যদি আপোনালোকে বিজেপি মানুহৰ টাস্কত নাথাকে তেনেহ'লে পইচা নাপাব মানে আল্টিমেটলি এইটো আপুনি বিজেপিত ইনডাইৰেক্টলি হ'লেও যোগদান কৰি ভোটটো দিব লাগিব তেতিয়া অৰুণোদয় আঁচনিৰ পইচা পাব যদি আপোনালোকে বিজেপিত আপোনালোকে ইনডাইৰেক্টলি হ'লেও যোগদান নকৰি ভোট চোট নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে এতিয়া অৰুণোদয় আঁচনিৰ ওপৰত খবৰ ওলাইছে যিসকলকে পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে তেওঁলোকেও এইবাৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব তেওঁলোকৰো নাম কাটা যাব যদিহে তেওঁলোকেও ডকুমেণ্ট ছাবমিট নকৰে অখিল গগৈয়ে কৈছে যে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণ নিৰ্বাচনী প্ৰচাৰৰ এটা কৌশল কাৰণ নিৰ্বাচন আহি আছে এতিয়া তেখেতে কি কৰিব অৰুণোদয় আঁচনিৰ সভা আয়োজন কৰিব গতিকে সভাবিলাকত যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকেও যাব লাগিব পুৰণাবিলাকেও যাব লাগিব আল্টিমেটলি তেওঁলোকৰ ইনডাইৰেক্টলি হ'লেও এইটো এটা প্ৰচাৰ অভিযান হৈ যাব তো অখিল গগৈয়ে এইটোকে বুজাব বিচাৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে সদনত মুখ খুলিলে বিৰোধীক এতিয়া উত্তৰ দিছে বিৰোধী পাৰ্টিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুতো প্ৰশ্ন সোধে আদানী প্ৰসংগ হৈ গ'ল বা মণিপুৰ প্ৰসংগ হৈ গ'ল এনেকুৱা বহুতো প্ৰসংগক লৈ প্ৰশ্ন উত্থাপিত কৰে কিন্তু মোদী ডাঙৰীয়াই সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ নিদিয়ে
এতিয়া মোদী ডাঙৰীয়াই কেইবাটাও তেখেতৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰে যোৱাকালি প্ৰায় 11টা কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰে তেখেতলোকে কংগ্ৰেছক ক্ৰিটিসাইজ কৰিছে কংগ্ৰেছেও বিজেপিক ক্ৰিটিসাইজ কৰে এইটো ডাঙৰ কথা নহয় কংগ্ৰেছক ক্ৰিটিসাইজ কৰাটো বা কংগ্ৰেছে বিজেপিক ক্ৰিটিসাইজ কৰাটো কাৰণ এইটো চলি থাকিব পূৰ্বতেও চলিছিলে আগলেও চলি থাকিব এটা নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে দুখীয়াৰ কাৰণে আমি চাউল দিয়াৰ ব্যৱস্থা কৰিছো যাতে দুখীয়া আৰু দুখীয়া হৈ নাযাওক এটা চাউলটো কংগ্ৰেছ দিনৰ পৰা দি আহিছে ভাই হয় না নহয় গতিকতে আপোনালোকেটো চাউল দিছে হেতু বেয়া পোৱা নাই ঠিক আছে দি আছে কংগ্ৰেছেও দিছিলে আপোনালোকেও দিছে এটো ডাঙৰ কথা নহয় যদি দুখীয়াৰ কাৰণে হসাকৈ কৰিব বিচাৰিছে কিবা এটা আপোনালোকৰ চৰকাৰখন যদি হসাকৈ দুখীয়াৰ কাৰণে বস্তুৰ দামটো কমাওক মূল্য বৃদ্ধি কমাওক তেতিয়াহে আমি একচেপ্ট কৰিম আপোনালোকে দুখীয়াৰ কাৰণে কাম কৰিছে বুলি আপোনালোকে এতিয়া যিখিনি কাম কৰি আছে মধ্যবিত্তৰ কাৰণে কৰি আছে দুখীয়া মানুহৰ কাৰণে ন এক দেশ এক নিৰ্বাচন আমাৰ ভাৰতবৰ্ষত নতুনকৈ এখন বিল আনিব যিখনৰ নাম হৈছে এক দেশ এক নিৰ্বাচন যিখনৰ সম্পৰ্কে মই আপোনালোকক আগৰ ভিডিও বিলাকতো জনাইছোৱে এতিয়া এই বিলখন আজি আমাৰ ভাৰতৰ আজি লোকসভাত আজি এই বিলখন উত্থাপিত কৰা হ'ব আৰু সকলোৱে যদি সাপোৰ্ট কৰে সকলোৱে যদি এই বিলখনৰ প্ৰতি ভোট প্ৰদান কৰে তেনেহলে এই বিলখন বা এই নিয়মটো এইবাৰ লাগু হ'ব আৰু লাগু হোৱাটো 100% চিয়ৰ কাৰণ বিৰোধী পাৰ্টি কেইজননো ব্যক্তি আছে গতিকে সবটো তেওঁলোকৰ পাৰ্টি গতিকে এখন আজি হয়তো গৃহীত হৈ যাব আমাৰ ভাৰতত এক দেশ এক নিৰ্বাচন তো অহাকালিলৈ আপোনালোকক মই ভিডিও জনাই দিম যদি এই আইনখন আমাৰ ভাৰতত গৃহীত হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি আধাৰ কাৰ্ড আছে তো তেওঁলোকৰ কাৰণে তো আধাৰ কাৰ্ডৰ ওপৰত নতুনকৈ এটা নিয়ম বান্ধিছিলে যে 15 ডিসেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আধাৰ কাৰ্ডত আপোনালোকৰ যদি নাম ভুল হৈ আছে আপোনালোকৰ ঠিকনা ভুল হৈ আছে সেইবিলাক আপডেট কৰিব লাগিব নতুবা আপোনালোকৰ যদি 10 বছৰ সম্পূৰ্ণ হল আধাৰ কাৰ্ড বনোৱা তেন্তে আপোনালোকে 15 ডিসেম্বৰৰ পূৰ্বে আপোনালোকৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব বুলি জনাইছিলে কিন্তু এতিয়া এটা ভাল খবৰ উদয় তৰফৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে আপোনালোকে 14 জুন 2025ৰ আগত আপডেট কৰিলেও হ'ব বুলি কৈছে মানে যথেষ্ট দিন আছে আপোনালোকৰ লগত আপোনালোকে 14 জুনৰ আগত কৰিলেও হ'ব তো বহুত দিন আছে যদি কৰিব বিচাৰে ফ্ৰী কৈ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো একেবাৰে হেখৰটো খবৰ ফালে তো ফ্ৰবছৰ তৰফৰ পৰা আমাৰ গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ পাৱাৰফুল ওমেনৰ লিষ্ট উলিওৱা হৈছিল গোটেই বিশ্বৰ ভিতৰত পাৱাৰফুল ওমেনৰ লিষ্ট উলিওৱা হৈছিল আৰু তাৰে ভিতৰত 3 গৰাকী আমাৰ ভাৰতীয়ৰ নাম সন্নিবিষ্ট হৈছে তো এগৰাকী হৈ গল আমাৰ ভাৰতীয় বিত্তীয় মন্ত্ৰী আৰু বাকি 2 গৰাকী বিজনেসম্যান আছিল 3 গৰাকীৰ নাম সন্নিবিষ্ট হৈছে ফ্ৰব লিষ্টত ফ্ৰব নে কি বুলি কয় ফ্ৰব লিষ্টত মানে আমাৰ ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী মহিলা কোন কেইগৰাকী শক্তিশালী মানে বাহুবলৰ নহয় আৰু মানে পাৱাৰৰ ক্ষেত্ৰত শক্তিশালী পইচাৰ ক্ষেত্ৰত শক্তিশালী কোন কেইগৰাকী মহিলা তো সেই কেইগৰাকীৰ নাম বছা হৈছিল তাৰে ভিতৰত আমাৰ ভাৰতৰ বিত্ত মন্ত্ৰী গৰাকীৰ নামও সন্নিবিষ্ট হৈছে তো আমাৰ তৰফৰ পৰা 3 গৰাকীলে বহুত বেছি শুভেচ্ছা জনালো তো আজি ভিডিও জনাবলকে খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলে বিদায় লৈছো ধন্যবাদ জয় অসম